মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ালৈ স্বাগতম জনাইছোঁ আৰু ভাবিছিলোঁ যে এই দুদিনৰ ভিতৰত যেতিয়া তেখেতৰ গাড়ীত যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে বহি আছে এবাৰ প্ৰধানমন্ত্ৰী কাণত পেলাব যে অসমৰ হিয়া আমঠু প্ৰয়াত জুবিন গাৰ্গৰ নাম এবাৰ নিজৰ বক্তৃতাত লোৱাটো উচিত। কিন্তু দুখ লাগিল যে 2 দিন পাৰ হৈ গ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ কাষত থাকিলে, বিভিন্ন সময়ত তেওঁ কথাখিনি পাতিলে, কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি এবাৰো জুবিনদাৰ নাম নিজৰ বক্তৃতাত নল'লে। স্বাগতম জনাইছোঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া। তেওঁ গ'লে বিজেপি দলৰ কাৰ্যালয়লৈ, কিন্তু অলপ দূৰত সোণাপুৰৰ জুবিন ক্ষেত্ৰতো গ'লে আমি ভাল পালেহেঁতেন। এই মুহূৰ্তত আমি সকলোৱে দাবী জনাই আছোঁ যে জুবিনদাক ভাৰত ৰত্ন দিব লাগে। এই কথাটো যদি উল্লেখ কৰিলেহেঁতেন আমি স্বাগতম জনালোহেঁতেন। ৰাজনৈতিক তৰ্ক বিতৰ্ক হৈ থাকিব, ৰাজনীতিৰ বাবে তেওঁলোকৰ নিজৰ আমাৰ ইতিহাস সলনি কৰিবলৈ চেষ্টা কৰিব, এইটো একো কথা নহয়। আমিও উত্তৰ দিব পাৰোঁ আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়া আজি উত্তৰ দিছে। কিন্তু মই বিচাৰিছিলোঁ 2 দিন আহিছে, এপাক তেওঁলোকে যদি বিজেপি দলৰ কাৰ্যালয় যদি যাব পাৰে, জুবিন ক্ষেত্ৰত গ'লেহেঁতেন আৰু জুবিনদাৰ নাম আৰু জুবিনদাৰ বাবে যে আমি ভাৰত ৰত্নৰ দাবী জনাইছোঁ সেই কথাটো ক'লেহেঁতেন আমি ভাল পালোহেঁতেন। লগে লগে আমি আহিছোঁ তিনিচুকীয়ালৈ। তিনিচুকীয়াত য'ত আমাৰ দেখিছোঁ পৰিস্থিতি যে অলপ দিন আগতে মৰাণ জনগোষ্ঠী, মটক জনগোষ্ঠী, আহোম, আদিবাসী, চুতীয়া আৰু বেলেগ ঠাইত কোচ ৰাজবংশীসকল ওলাই আহিছিলে ছটা জনগোষ্ঠীৰ জনজাতিৰ দাবীত। কিন্তু এই বিষয়লৈ যিজন প্ৰধানমন্ত্ৰীয়ে এটা সময়ত সকলোকে সন্তুষ্ট কৰিছিলে যে 6 মাহৰ ভিতৰত জনজাতিকৰণ হ'ব, যিগৰাকীয়ে প্ৰধানমন্ত্ৰী 2019 চনত ৰাজ্যসভাত বিল আনি আমাক এটা সকলোকে এটা আশা প্ৰদান কৰিছিল যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব, 2 দিনৰ ভিতৰত এবাৰো এই কথা নক'লে যেন। মই ভাবোঁ যে আজি যে বাগানৰ 351 টকা যে আজি দিব নোৱাৰিলে, তাৰ বিপৰীত 351 টকা আজিৰ তাৰিখত কম পৰিছে, 500 টকা হ'ব লাগে। আজিৰ তাৰিখত যে ক্ষুদ্ৰ চাহ খেতিয়কসকল MSP যে বিচাৰি আছে ন্যূনতম 25 টকা পাৰ কেজি, সেইটোও যে দিব পৰা নাই। আমাৰ এটা পিছত এটা যে থলুৱা উদ্যোগ যে নাইকিয়া হৈ গৈছে, সেইকাৰণে সেই কথাবোৰ লুকাবলৈ হ'লে কংগ্ৰেছক গালি পাৰি আছে। কংগ্ৰেছক গালি পাৰক, আমিও উত্তৰ দিম। কিন্তু অসমৰ বাস্তৱ সমস্যা, জল জীৱন আঁচনি, 6টা জনগোষ্ঠীৰ জনজাতিকৰণ, আমাৰ চাহ শ্ৰমিকসকলৰ 351 টকা পৰা আজি 500 টকালৈ আনা আৰু আমাৰ অসমত থলুৱা উদ্যোগক গতিশীল কৰা, এইখিনি কথা আমি তেখেতৰ পৰা আশা কৰোঁ।